হাই ফ্ৰেণ্ড, চামালি পেজত স্বাগতম জনাইছোঁ। CM ছাৰক অনুৰোধ জনাইছোঁ যে মানে আমাৰ মামাক বিশেষ গুৰুত্বপূৰ্ণ কথা এটা ক'ম বুলি ভাবিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু চাব, কাৰণ বহুত গুৰুত্বপূৰ্ণ কথা হয় আৰু আমি সকলে কিছুমানে মানুহে কিছুমান কথা ক'লে আমি নুশুনো নুবুজোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি কেনে ভিডিঅ'টো শেষলৈকে অনুৰোধ কৰিছোঁ চাব। কাৰণ এটা কথাই কৈছোঁ যে এই বানপানীৰ পিছে পিছে এতিয়া আহিছে এনকেফেলাইটিক্সৰ মহৰ উৎপাত, মহৰ বিষাক্ত। আৰু এবাৰ যদি এনকেফেলাইটিক্সে মহে কামৰে, সৰু ডাঙৰ ল'ৰা ছোৱালী বুলি পেলাই কোনো কথা নাই, সকলোৰে কাৰণে যদি এবাৰ কামৰে তো বহুত দিগদাৰ কঠিন হয়। গতিকে অনুৰোধ কৰিছোঁ যে আপোনালোকে ঘৰৰ আশে পাশে আগতে কিছুমানে পানী ঢাকন নিদিয়ে, যে ডাষ্টবিনত পানী জমা কৰি ৰাখে আপোনালোকে, কিছুমান বহুত মানুহ আছে সেনেকৈ শুই যায়। কিন্তু এটা কথা, সেই পানীখিনিত যে মহে কণী পাৰিব আমি অনুভৱ নকৰোঁ। তো এইটো ছেভ হোৱা অতিকৈ দৰকাৰ। কাৰণ কিয়, এনকেফেলাইটিক্সৰ মহৰ বিখ্যাত মানে বীজাণু হয়। গতিকে এতিয়া প্ৰথম লক্ষণ হ'ল জ্বৰ হ'ব, মাথাৰ বিষ হ'ব, তাৰপিছত বমি হ'ব, এইবিলাক লক্ষণ। গতিকে এতিয়া গম পোৱা মতে দৰঙতো মানুহ ঢুকাইছে আৰু পূৰা ডিষ্ট্ৰিক্টে বিয়পি পৰিছে এনকেফেলাইটিক্স। গতিকে গুৰুত্ব দিব এই ভিডিঅ'টো শেষলৈকে, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্স খোলাই আছে, কমেণ্ট কৰিব। কিন্তু আৰু এটা কথা কওঁ, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী, অসমৰ CM, গতিকে তেখেতক অনুৰোধ জনাইছোঁ যে হোৱাটো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ মেডিচিনটো। আৰু আমাৰ পাব্লিকৰ মাজত ঘৰৰ মানুহে অকণমান ছেভ হোৱাটো অতিকৈ দৰকাৰ। কাৰণ কিয় কৈছোঁ, বেমাৰ আহিছে, গৰম দিন আহিছে, গৰম দিনত পূৰা বেমাৰৰ দিন। গতিকে এতিয়া আমি ছেভ হোৱা অতিকৈ দৰকাৰ। সৰু বাচ্চা অকণমান জ্বৰ হ'ব, আৰু কি হ'ব, জ্বৰ হোৱাৰ লগে লগে বমি হ'ব, কিবা হ'ব, এনকেফেলাইটিক্স মহ আমি সকলোৱে গম পাওঁ, কিন্তু ছেভ হ'ব নোৱাৰোঁ। ছেভ কিয় নহওঁ, ছেভ হোৱা অতিকৈ দৰকাৰ। কাৰণ কিয়, আজি বহুত গৰম দিছে, ফেনৰ বতাহে কাম নিদিয়ে। ভাবে কি মহৰিখন অকণমান দাঙি দিওঁ, কিন্তু দাঙি দিলে কি হ'ব। কিন্তু এটা কথা, মহে কামোৰতে খন্তেক সময় নালাগে। চিটি বুলি পেলাই কথা নাই, গাঁৱে ভূঞে চহৰে অলিয়ে গলিয়ে যে মহ খেদাৰ কাৰণে আপুনি অকণমান নজৰ কৰে। কাৰণ এনকেফেলাইটিক্স মহৰ কাৰণে বহুত উৎপাত হৈ গৈছে, কাৰণ বহুত ল'ৰা ছোৱালীও এতিয়া ইতিমধ্যে ঢুকুৱা বুলি পেলাই গম পোৱা গৈছে। গতিকে আপুনি অলিয়ে গলিয়ে গাঁৱে ভূঞে আৰু চহৰে অলিয়ে গলিয়ে আপুনি যদি এই মহ খেদাৰ কাৰণে আপুনি অকণমান নজৰ কৰে।